নমস্কাৰ ফ্ৰেণ্ডছ, ৰাবাব টেঙা খোৱা বতৰ যিহেতু আমি দাদা এজনৰ পুখুৰীৰ পিছফালে এনেদৰে সকলোৱে মিলি ৰাবাব টেঙা খালোঁ। খাই উঠি পুখুৰীত মাছো ধৰিলোঁ। মাছবিলাক বৰ বেছি ডাঙৰ নাই হোৱা আৰু মাছ আমি সকলোৱে 4-5 জনীকৈ ভগাই ল'লোঁ। আৰু ইয়াৰ এজনী মাছ মই কেনেকৈ বনাই খালোঁ ভিডিঅ'টো চাওক আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। প্ৰথমতে এটা বাটিত 1 চামুচ হালধি, 1 চামুচ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ গৰম মছলা আৰু 1 চামুচ নিমখ দি পেলাই ধুনীয়াকৈ নেমু চেপি এটা পেষ্ট বনাই ল'ব। তাৰপিছত আপোনালোকে নহৰু আদাৰ এটা পেষ্ট বনাই ল'ব। তাৰপাছত জলকীয়া, পিঁয়াজ পাত, নৰসিংহ আৰু ধনিয়া দি পেলাই এটা মিহিকৈ পেষ্ট বনাই ল'ব। ইয়াৰ পাছত ধুনীয়াকৈ মাছজনী কাটি বাছি ধুই ল'ব আৰু যিকেইটা পেষ্ট বনাইছিলে গোটেই পেষ্টকেইটা ধুনীয়াকৈ সানি দিব। পেষ্টখিনি ভালদৰে সানি লোৱাৰ পাছত মাছজনী ভালদৰে ফ্ৰিজত মেৰিনেট কৰি ৰাখিব। এয়া মই মেৰিনেট কৰি ৰাখিছিলোঁ। তেল গৰম হোৱাৰ পাছত কম জুইত মাছজনী স্ল' কুক কৰিব, দুইফালে ভালদৰে যাতে সিজি যায়। এয়া ৰেডি হৈ গ'ল আজিৰ দুপৰীয়াৰ স্পেচিয়েল ৰেচিপি, বম্বে ষ্টাইল হোল ফিছ ফ্ৰাই। আপোনালোকে বনাই খাবচোন, খুবেই টেষ্টি হয় খাবলৈ। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ।